Hey guys, নমস্কাৰ বেক টু দ্য চেনেল ফাৰহান ব্লগছ। তো আপোনালোকে টাইটেল চাই গমেই পাইছে, যোনটো মই ক'ব বিচৰা নাছিলোঁ সেইটোৱে আজি হ'ল। গম নাপাওঁ কি হ'বলৈ গৈ আছে। এইটো ভিডিঅ' মানে মই ইচ্ছাই নাছিলোঁ অলপো বনাবৰ কাৰণে, কিন্তু অলপমান জাষ্ট বনাই দিলোঁ। কাৰণ আপোনালোকে চবে গমেই পায় জুবিন দা ইজ ন' মোৰ, মানে জুবিন দা আমাৰ মাজত নাই গাইজ। হয়, আপোনালোকে ঠিকেই শুনিছে। কিছুমানে হয়তো শ্বকটো হ'ব পাৰে আৰু এইটো খবৰটো শুনি। এইটো 19 তাৰিখে ভ্লগ হয়, মই 20 তাৰিখে আপলোড দি আছোঁ এইটো। আৰু এই ভিডিঅ'টোত মানে মই কি ক'ম আৰু, মানে জুবিন দা আমাৰ মাজৰ এটা হীৰা আছিল, আৰু সেই হীৰাই এতিয়া বৰ্তমান নোহোৱা হৈ গ'ল। আমি মানে কি ক'ম আৰু গাইজ, একচেপ্টে কৰিব পৰা নাই সেই কথাটো। মানে জুবিন দা আছে বুলিও এতিয়া ভাবিম, আৰু একদম মানে থাকে বুলি ভাবিম আৰু আমি। তো জুবিন দা নাই কাৰণ গম নাপাওঁ কি হ'ল ফটককৈ। তেওঁ কিবা নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিল ছিংগাপুৰত, আৰু তেতিয়াই তেওঁৰ কিবা চখ হৈছিল। তেতিয়া আকৌ তেওঁ মানে যোনটো কি আছিল এইটো স্কুবা ডাইভিং, চবে কৈছে স্কুবা ডাইভিং কৰিব যাওঁতে বোলে তেওঁৰ বোলে অক্সিজেন নোপোৱা হয় মৃত্যু হ'ল, কিন্তু নহয় গাইজ। মই চাইছোঁ ভিডিঅ'টো, আৰু সেই ভিডিঅ'টোত কি আছে মই আপোনালোকক কৈ আছোঁ যে সেই ভিডিঅ'টোত আপোনালোকে যদি আপোনালোকে চাব খোজে তেতিয়াহ'লে আপোনালোকে চাব লাগিব নিউজ লাইভ বা DY365ত। তো তাতে পাব আপোনালোকে। আৰু সেইটো ভিডিঅ' মানে মই চাইছোঁ যে ফাৰ্ষ্টতে বোলে জুবিন দাই সাঁতুৰিবলৈ গৈছিল, লাইফ জেকেট এটা বস্তু, মানে লাইফ জেকেট যে থাকে সেইটো পিন্ধি কেনে বোলে সাঁতুৰিব নামিছিল। তেতিয়াই যেতিয়া লাইফ জেকেটটো পিন্ধি যেতিয়া সাঁতুৰিব নামিছিল তেতিয়া বহুত ভালেই আছিল তেওঁৱে, আৰু তেতিয়াই চবে ভাবিছিল যে একো নহয়, লাইফ জেকেট আছে তো একো নহয়। কিন্তু লাইফ জেকেটটো বোলে অলপমান অভাৰ চাইজ হৈ গৈছে। তো সেইটোৰ কাৰণে মানে অভাৰ চাইজ হোৱাৰ কাৰণে মানে তেওঁৱে ক'লে যে মোৰ এইটো অভাৰ চাইজ হৈছে, তো মই এইটো পিন্ধি কেনে সাঁতুৰিব নোৱাৰিম। তো ডাইৰেক্ট বোলে তেওঁৱে বোলে লাইফ জেকেটটো খুলি দিলে, আৰু খুলি দিয়াৰ পিছতেই এই ঘটনাটো হ'ল। আৰু এই ঘটনাটো হোৱা বহুতকেইটাই ভ্লগ বনাইছে, কিন্তু মই লাষ্ট পৰি গ'লোঁ। আৰু কি ক'ম আৰু গাইজ, এইটো ভিডিঅ' বনোৱা মোৰ 99% ইচ্ছা নাছিল, তেনেকৈ কি ক'ম আৰু আপোনালোকক। আৰু এইটো ভিডিঅ' সেই তেওঁৰ আত্মা শান্তি পাওক যাতে, সেইটো কাৰণে মই বনালোঁ। আৰু তেওঁৰ যাতে ঘৰৰ মানুহবিলাকে অলপমান শক্তি পায়, সেইটো কাৰণে অলপমান বনালোঁ। আৰু কি ক'ম গাইজ, বাকী আপোনালোকে চবে গমেই পাইছে। বাকী যি নহওক, আৰু এটা আহিছোঁ নতুন এটা ভিডিঅ' সৈতে, তেতিয়া কাৰণে টাটা বাই বাই, টেক কেয়াৰ। এইটো এইখিনিয়ে আছিল, কাৰণ মোৰ একদম ইচ্ছা নাই, আকৌ একদম কৰিব অলপো ইচ্ছা নাই। তো এইটো কাৰণে অলপ মানে এইখিনি কৰি দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু জুবিনৰ কাৰণে ওম শান্তি, তলত কমেণ্ট ছেকশ্যনত ওম শান্তি বুলি লিখি দিব। তো ধন্যবাদ, সেইখিনি আছিল মোৰ মন্তব্য। বাই বাই। আৰু আপোনালোকে এনেকৈ নিউজবিলাক চাই থাকিব। আৰু তেওঁৰ এতিয়ালৈকে মানে বডিটো, যোনটো বডি আছে এতিয়ালৈকে আহিয়ে পোৱা নাই, তাতে আছে কি ছিংগাপুৰতে আছে। তেওঁ চাগে ৰাতি 2টামান বাজিব, তো আহি পাওঁতে। তো চাওঁ এতিয়া কি হয়। তাৰপিছতো যদি আহি পায় তেতিয়াহ'লে আপোনালোকক যদি কিবা আপডেট লাগে তেতিয়াহ'লে মই আপোনালোকক আছোঁ, আৰু মই আপডেটটো দি থাকিম আপোনালোকক। তো এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আহিছে নতুন ভিডিঅ' তেতিয়া কাৰণে টাটা বাই বাই, টেক কেয়াৰ। মানে আজি কি ক'ম আৰু গাইজ, বতৰটো বহুত বেয়া, আৰু অলৰেডি 3 মিনিটৰ ভিডিঅ'টো হৈ গ'ল, কাৰণ বনাবৰ অলপো ইচ্ছা নাছিল। কি ক'ম আৰু গাইজ, আপোনালোকক কৈছোঁৱে জুবিন দা নাই। আৰু কিন্তু ভাবিবই নোৱাৰি এইটো কথা যে জুবিন দা নাই। আৰু মানে নতুন জেনেৰেশ্যনবিলাক অলপো ভাবিব নোৱাৰে, মই লিখি দিম এইটো কথা, মানে ভাবিবই নোৱাৰে পূৰা। কিন্তু কেনেকৈ গুচি গ'ল আমাক এৰি থৈ, গমেই নাপালোঁ গাইজ। ধুমুহাৰ সতে মোৰ